খাৰুপিটিয়াৰ নিজ বৰুৱাজাৰ গাঁৱত বন বিভাগৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ। অবৈধ বালি খনন বন্ধ কৰক, বন্ধ কৰক, বন্ধ কৰক। খেতি মাটি ৰক্ষা কৰক, ৰক্ষা কৰক, ৰক্ষা কৰক। ফৰেষ্ট বিভাগ হাই 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 হাই। বন বিভাগ হাই হাই, অবৈধ খনন কাৰ্য বন্ধ কৰক, আমাৰ খেতি পথাৰ ৰক্ষা কৰক আদি প্ৰতিবাদী শ্লোগান ৰাইজৰ। দৰং জিলাৰ খাৰুপিটিয়াত চলিছে অবৈধ বালি খনন। বালি মাফিয়াৰ বালি খনন কাণ্ডই নিদ্ৰা হৰণ কৰিছে গাঁওবাসীৰ। ছাত্ৰ ছাত্ৰীৰ পৰীক্ষা সমাগত যদিও বালি মাফিয়াৰ সন্ধিয়াৰ পৰা নিশালৈকে ট্ৰেক্টৰ ট্ৰাক আৰু ডাম্পাৰৰ প্ৰচণ্ড শব্দ প্ৰদূষণে অধ্যয়ন কৰিব পৰা নাই বিদ্যাৰ্থীসকলে। মেনেজ হৈ থকা বন বিভাগৰ লগতে আৰক্ষী প্ৰশাসনক অভিযোগ দিয়া স্বত্তেও লোৱা নাই কোনো পদক্ষেপ। কাৰ আশীৰ্বাদত আৰু কাৰ ছত্ৰছায়াত চলিছে এই অবৈধ খনন কাৰ্য? ভুক্তভোগী ৰাইজে বন বিভাগ আৰু আৰক্ষীক অভিযোগ দিলে কয়, তোমালোকে মেনেজ কৰি চলি থাকাচোন। নিজ বৰুৱাজাৰ ভূতপুখুৰী গাঁৱৰ টাংনি নৈত দিনে নিশাই এই অবাধভাৱে চলি থকা খনন কাৰ্যই চিন্তাত পেলাইছে গঞা ৰাইজৰ। দৈনিক এই খননে নৈত গভীৰতা সৃষ্টি কৰি শ শ বিঘা মাটি বানপানীৰ সময়ত উঠুৱাই নিয়াৰ আশংকাত ভুগিছে ৰাইজে। ৰাইজৰ দাবী অতি শীঘ্ৰেই এই অবৈধ খনন কাৰ্য বন্ধ কৰি গাঁওবাসীক ৰক্ষা কৰক প্ৰশাসন আৰু বন বিভাগৰ বিষয়া মন্ত্ৰীয়ে। ব্যুৰ ৰিপোৰ্ট, টি নিউজ অসম। আগদিনা আমি ফোন মাৰিলোঁ খাৰুপিটিয়া থানাত, আহি পেলাই ডাইৰেক্ট গাড়ী ইয়াৰ পৰা উঠাই লৈ গ'ল। লৈ যোৱাৰ পিছত ৰাতিতে তাৰমানে পইচা পাতি লৈ পেলাই কিবা কিবি কৰি গাড়ীখন দি দিলে। দি দিয়াৰ পিছত নেক্সট ৰাতিতে আকৌ গাড়ী 4টা লগাই দিলে। আমি ফোন মাৰিলোঁ, ক'লে হে কাটিব দে, তহঁতে মেনেজ কৰি ল। আমি কি পইচা লাগে নেকি? আমাৰ ইমান মাটি যে আমাৰ ক্ষতি কৰি আছে, ল'ৰা ছোৱালী পঢ়া শুনা কৰিব নোৱাৰে। সন্ধিয়া 5টা বজাৰ লগে লগেই গাড়ী ষ্টাৰ্ট, ডাম্পাৰ 10 চকা ডাম্পাৰ। তেতিয়া কি পঢ়া শুনা কৰিব পাৰিব? ঘৰবিলাক ভূমিকম্পৰ মতন কপাই কপাই আছে, এনেকুৱা ছিষ্টেম কৰি আছে। আৰু ৰাস্তাবিলাকো চাই লওক আপোনালোক, কিমান মাটি পৰিছে। 15 দিন হোৱা নাই যে ৰাস্তাবিলাক বনাইছে, 1 ফুটকৈ বালি পৰিছে পকা ৰাস্তাৰ ওপৰত। তাৰপিছতো গাড়ী যে যায় স্কুলৰ ল'ৰা ছোৱালীবিলাক 9টা বজাত, তেতিয়ালৈকে মাটি কাটে, কিন্তু ল'ৰা ছোৱালীবিলাকো যাব নোৱাৰে। আপুনি যদি নহয় ল'ৰা ছোৱালীবিলাকক ষ্টেটমেণ্টটো লৈ লওক। দাবী জনা মানে এইখিনি মোৰ এইটো দাবী, কামটো বন্ধ হ'ব লাগে। নেপালী বজাৰৰ পৰা ভূতপুখুৰী দলংলৈকে বহুত দিন আমি বাধা কৰিলোঁ, কিন্তু ইহঁতে বাধা নামানে। গোটেই ৰাতিয়ে আৰু দিনত, গোটেই দিন ৰাতি মাটি কাটে ইহঁতে, আৰু পূৰা হাল্লা চাল্লা হৈ থাকে, কিন্তু কাৰো কথাই নামানে। আৰু তাৰপিছত যাই কিনে স্কুলৰ ল'ৰা ছোৱালীবিলাক পঢ়া শুনা অসুবিধা হৈছে। ৰাস্তা ঘাট সব বালি চালি পেলাই আমি যাতায়াত ব্যৱস্থা বন্ধ হৈ আছে, এনেকুৱা টাইপ হৈ আছে। সেইকাৰণে আপোনালোকৰ জৰিয়তে জনাব বিচাৰোঁ যাতে প্ৰশাসনে এইবিলাক তদন্ত কৰে। আমি প্ৰশাসনক খাৰুপিটিয়াত ফোন কৰিছিলোঁ যোৱাকালি ৰাতিত। ফোন কৰাৰ পিছত ইহঁতে আহিলে, আহি গাড়ী এখন লৈ গ'ল, লৈ যোৱা ডাম্পাৰ এখন ধৰি লৈ গ'ল। ভৰ্তি ডাম্পাৰ আছিল, কাম কৰি আছে, কামৰ অৱস্থাত ধৰিছে, ধৰি কিনে লৈ গ'ল। যাই কিনে পিছদিনা আকৌ ইহঁতক এৰি দিয়াত আৰু 4টা ডাম্পাৰ লগাই দিলে। আমি ফোন কৰাৰ পিছত ইহঁতে তাৰমানে গুৰুত্বই নিদিয়ে। ফৰেষ্টত ফোন কৰিলে ফৰেষ্টৰ তাৰমানে গুৰুত্ব নিদিয়ে, আমাক তাৰমানে হেৰি কৰিব দিয়ে, পাব্লিকক তাৰমানে বাধা মেনেজ কৰিব দিয়ে। এই চুইচ গেটৰ পৰা, নেপালী বজাৰ চুইচ গেটৰ পৰা আৰম্ভ কৰি ভূতপুখুৰী দলংলৈকে মাজত নিজ বৰুৱাজাৰ যিটো আদৰ্শ গাঁও আছে, সেইখিনি লৈ আপোনালোকে দেখাই পাইছে অবৈধ বালি খনন। এইদৰে দিন ৰাত 24 ঘণ্টা 2টা-3টাকৈ JCB লগাই অবৈধভাৱে বালি খনন কৰি সিহঁতলৈ ব্যৱসায় কৰি আছে। কিন্তু ইয়াৰ ফলত আমাৰ সাধাৰণ ৰাইজৰ খেতি মাটিৰ প্ৰচুৰ ধৰণৰ ক্ষতি সাধন হৈ আছে। এই যিটো পগলা নদী অৰ্থাৎ টাংনি নদী, যিটো এই নদীত যেতিয়া পানী আহে, এই চপৰে পাৰবিলাক ভাঙি বছৰে 10 বিঘা 15 বিঘাকৈ মাটি খহাই লৈ যায়। একমাত্ৰ এই বালি খননৰ ফলত নদীখন গহীন হৈছে আৰু পানীৰ সময়ত প্ৰচুৰ পৰিমাণে পাৰ ভাঙে। আপোনালোকে নিশ্চয় দেখাই পাইছে। কিন্তু এই অবৈধ বালি খনন বন্ধ কৰাৰ বাবে আমি ঊৰ্ধ্বতম কৰ্তৃপক্ষসকললৈ আমি কমপ্লেইন কৰিছিলোঁ। সিহঁতে আমাক ওলোটাই কয় আপোনালোকে কেনেকৈ মেনেজ কৰি ল'ব। মেনেজ কৰি ল'ব দিছে আমাক, ফৰেষ্টে আমাক মেনেজ কৰি ল'ব দিছে, আপোনালোকে মেনেজ কৰক এইবিলাক। তাৰমানে সিহঁতে নিজে মেনেজ হৈছে, মেনেজ হৈ আমাক মেনেজ কৰিব দিছে। আমি কি মেনেজ কৰিব পাৰিম জানো? সিহঁতে
বিষয়ববীয়াসকলে এইটো বিভাগত বিষয়ববীয়াসকলেহে মেনেজ কৰিব লাগিব, কিন্তু ওলটাই আমাক মেনেজ কৰিব দিছে। আমিতো মেনেজ কৰিব নোৱাৰিম। সেইবাবে আমি প্ৰতিবাদ সাব্যস্ত কৰি আছোঁ যে এই অবৈধ বালি খনন বন্ধ কৰিব লাগে আৰু সাধাৰণ ৰাইজৰ এই মাটিখিনি ৰক্ষা কৰিব লাগে।